নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। অইল ইণ্ডিয়া ৰিক্ৰুইটমেণ্ট 2026 সৰ্বমুঠ পোষ্ট ৭৫টা ওলাইছে আৰু বিভিন্ন বিভাগত ওলাইছে পোষ্ট কেইটা। মই কোনটো বিভাগত কিমানটা পোষ্ট ওলাইছে, লগতে কোৱালিফিকেশ্যন কিমান, চেলাৰী, পে স্কেলবিলাক কিমান হয়, মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাবলৈ ওলাইছো। প্ৰথমতে চাওক, জুনিয়ৰ টেকনিচিয়ান ওলাইছে, পোষ্ট আছে 12টা আৰু চেলাৰী স্কেলটো হৈছে ২৬,০০০ পৰা ২৬,৬০০ পৰা ৯০,০০০ ভিতৰত। আৰু ইয়াত ব্ৰাঞ্চ ৱাইজ যিবিলাক ভেকেঞ্চি হৈছে, ইলেক্ট্ৰনিক্স মেকানিকত এটা আছে, ফিটাৰত আছে 6টা, ইনষ্ট্ৰুমেণ্ট মেকানিক আছে 3টা আৰু চাৰ্ভেয়াৰ আছে 2টা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, 10 পাছ হ'লে হৈ গ'ল যিকোনো ৰিকগনাইজেশ্যন বৰ্ডৰ পৰা। তাৰপিছতে ট্ৰেড চাৰ্টিফিকেটখন লাগিব, ইলেক্ট্ৰনিক মেকানিক যিখন NCVT বা SCVTৰ দ্বাৰা ইছ্যু কৰা, সেইটো হ'ল এটা। আৰু ফিটাৰখনে লাগিব, ক্লাছ 10 পাছ কৰা লাগিব, লগতে ট্ৰেড চাৰ্টিফিকেটখন লাগিব ফিটাৰ NCVT বা SCVTয়ে ইছ্যু কৰা। ইয়াৰ পিছতে আছে ইনষ্ট্ৰুমেণ্ট মেকানিকৰ কাৰণে লাগিব ক্লাছ 10 পাছ হ'ব লাগিব, লগতে ট্ৰেড চাৰ্টিফিকেটখন লাগিব ইনষ্ট্ৰুমেণ্ট মেকানিক একেই NCVT বা SCVTৰ দ্বাৰা ইছ্যু কৰা হ'ব লাগিব। আৰু চাৰ্ভেৰ কাৰণে লাগিব 10 পাছ যিখন চাৰ্টিফিকেট, লগতে ট্ৰেড চাৰ্টিফিকেট লাগিব চাৰ্ভেৰ এখন চেম NCVT বা SCVTৰ। আৰু এজ লিমিটটো আপোনালোকৰ এইকেইটা পোষ্টৰ কাৰণে হ'ব মিনিমাম 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত। আৰু এজ ৰিলেক্সেশ্যন যিটো এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ, সেইটো ইয়াত অলৰেডি তাৰ কাৰণে এলিজিবল হ'ব। ইয়াৰ পিছতে ছেকেণ্ড পোষ্টটো হৈছে জুনিয়ৰ অফিচ এছিষ্টেণ্ট, আৰু ইয়াৰ কাৰণে পোষ্ট ভেকেঞ্চি আছে 33টা পোষ্ট আছে। আৰু ইয়াৰ চেলাৰী হ'ব, গ্ৰেড 3 পোষ্ট হয়, পে স্কেল ২৬,৬০০ পৰা 90,০০০ৰ ভিতৰত। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী। তাৰপিছতে ডিপ্ল'মা চাৰ্টিফিকেট এখন লাগিব, সেইখন হৈছে কম্পিউটাৰ এপ্লিকেশ্যনৰ মিনিমাম 6 মান্থৰ এটা কোৰ্চ থকা এখন চাৰ্টিফিকেট লাগিব। আৰু কেণ্ডিডেটছৰ MS ৱৰ্ড, MS এক্সেল, MS পাৱাৰ পইণ্টত দখল লাগিব, এইকেইটাৰ ওপৰত এক্সপাৰ্ট হ'ব লাগিব। লগতে ইয়াত এজ লিমিটটো আছে 18 বছৰৰ পৰা 40 বছৰ, ৰিলেক্সেশ্যন চেম এজ পাৰ গভৰ্ণমেণ্ট ৰুল। আৰু ইয়াৰ পিছতে আছে 3 নম্বৰ পোষ্ট হ'ল জুনিয়ৰ ইঞ্জিনিয়াৰ। আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট আছে, টোটেল 4টা পোষ্ট আছে, আৰু চেলাৰী হ'ব 37,500ৰ পৰা 1,45,000 ভিতৰত। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, পাছ চাৰ্টিফিকেট 10 পাছৰ লাগিব, আৰু 3 বছৰীয়া এখন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ যিখন গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ডৰ পৰা ইছ্যু কৰা এখন চাৰ্টিফিকেট লাগিব 3 বছৰীয়া। মাষ্ট পছেছ ভেলিড ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ চাৰ্টিফিকেট অফ কম্পিটেঞ্চি মিনিমাম পাৰ্ট 1, 2, 3 and 4 ইছ্যুড বাই ইলেক্ট্ৰিকেল লাইচেঞ্চ বৰ্ড। আৰু এখন ইলেক্ট্ৰিকেল লাইচেঞ্চ বৰ্ডে ইছ্যু কৰা হ'ব লাগিব গভৰ্ণমেণ্ট অফ আছামৰ। এইটো আপোনালোকে যিসকলে এই ডিপ্ল'মাখন আছে তেওঁলোকে নিশ্চয় বুজি পাইছে। আৰু এজ লিমিটটো থাকিব 18ৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত, আৰু ৰিলেক্সেশ্যন সকলোতে আছে। আৰু ইয়াৰ পিছতে আছে হেভি মটৰ ভেহিকল। এইটো মই অলৰেডি বন্ধুসকল আপোনালোকক এটা ভিডিঅ' দিছিলোঁ যে 16টা যিটো হেভি মটৰ ভেহিকলৰ ড্ৰাইভাৰৰ কাৰণে। ইয়াৰ পিছতে আছে ফিল্ড এছিষ্টেণ্ট, এইটো লেণ্ডৰ হয়। ইয়াত 5টা পোষ্ট আছে, কেটেগৰী ৱাইজ এইখিনি অলৰেডি SC OBC সকলোৰে কাৰণে আছে, আনৰিজাৰ্ভ ST আৰু OBCৰ কাৰণে আছে। এইটো ফিক্সড চেলাৰী হয় 21,450 টকা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, ইয়াত যিখন মই আগতে এটা ভিডিঅ' দিছিলোঁ বন্ধুসকল, RCCC যিখন ট্ৰেইনিং চাৰ্টিফিকেট, এই চাৰ্টিফিকেটখন আচলতে এখন অলৰেডি বৰ্তমান এতিয়া ইয়াৰ কোনো কোৰ্চ তেনেকৈ ষ্টাৰ্ট হোৱা নাই। যিসকলে আগতে কৰি থৈছে তেওঁলোকৰহে ওচৰতহে এখন থাকিব, গতিকে তেওঁলোকেহে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। HSLC যিখন এক্সামিনেশ্যন চাৰ্টিফিকেটখন লাগিব, আৰু মিনিমাম 10 years ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াত। লেণ্ড ছাৰ্ভেৰ লগত ৰিলেটেড তেনেকুৱা 10 বছৰৰ অভিজ্ঞতা বিচাৰিছে। আৰু এজ লিমিটটো হৈছে 25ৰ পৰা 40 বছৰ, আৰু ৰিলেক্সেশ্যন এইটো ইয়াতো আছে। আৰু ফিমেলসকলে সুধি আছিলে বন্ধুসকল, কণ্ট্ৰেকচুৱেল নাৰ্ছৰ পোষ্ট আছে ইয়াত 2টা আছে, এইটো আনৰিজাৰ্ভ। মান্থলি যিটো ফিক্স পে হ'ল 24,960 টকা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 10+2 হায়াৰ ছেকেণ্ডেৰী, আৰু ডিপ্ল'মা ইন জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী GNMৰ যিখন ডিপ্ল'মা চাৰ্টিফিকেট লাগিব, আৰু
মিনিমাম 2 year এক্সপিৰিয়েঞ্চ লাগিব। তাৰপিছতে দুটা অপশ্যন দিছে। নেক্সট অপশ্যনটো হ'ল BSc নাৰ্ছিং ডিগ্ৰী লাগিব, ভেলিড ষ্টেট নাৰ্ছিং কাউন্সিল ৰেজিষ্ট্ৰেশ্যন লাগিব, লগতে মিনিমাম 1 year অফ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ, সেইটো এটা এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু ইয়াৰ পিছতে আছে কন্ট্ৰেকচুৱেল পেৰামেডিকেল ডায়েলিচিছ টেকনিচিয়ান, এইটো পোষ্ট আছে দুটা, আৰু ইয়াৰ ফিক্স পে হ'ল 21,450 টকা পাৰ মান্থ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10+2 লাগিব, ডিপ্ল'মা চাৰ্টিফিকেট ডায়েলিচিছ টেকনিচিয়ানৰ লাগিব, এখন মিনিমাম 2 বছৰীয়া হ'ব লাগিব, আৰু মিনিমাম 2 বছৰ ডায়েলিচিছ ফিল্ডত এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। আৰু এজ লিমিটটো হৈছে 18 পৰা 40, আৰু OBC NCL হ'লে 43। গতিকে এইখিনিয়ে পোষ্ট। এই পোষ্টবিলাকত যিসকলৰ এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে এপ্লাই কৰি ল'ব পাৰে। যদি ভিডিঅ' প্ৰয়োজন হয় এপ্লাই প্ৰচেছটো মই ভিডিঅ' দি দিম বাৰু। গতিকে এইখিনিয়ে পোষ্ট যিসকলে সুধি আছিলে যে বিভিন্ন ধৰণৰ পোষ্ট ওলাই থাকে, আৰু সকলো পোষ্টৰ বিষয়ে বৰ্তমান যিখিনি ভেকেঞ্চি হৈ থকা এইখিনিয়ে পোষ্ট, আৰু এইখিনিয়ে এতিয়া বৰ্তমান নটিফিকেশ্যন ওলাই আছে। লাষ্ট ডেট অফ এপ্লাইৰ ইয়াত আছে 8 জুন 2026। গতিকে তাৰ আগতে আপোনালোকে এপ্লাই কৰি ল'ব বুলি আশা কৰিছোঁ। ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে।